নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল 2026 মেট্ৰিক পৰীক্ষাৰ কাৰণে ছ'চিয়েল ছায়েন্সৰ তোমালোকৰ গুৰুত্বপূৰ্ণ MCQ কেইটা মই তোমালোকক অলৰেডি ভিডিঅ' মাধ্যমত দি দিছোঁ। আজি আমি কেইটামান তোমালোকৰ কাৰণে সমাজ বিজ্ঞানৰ লং কুৱেশ্যনবোৰ চাবলৈ গৈ আছোঁ, যিবিলাক তোমালোকৰ এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয়। সেইবাবে আমি আজি লং কুৱেশ্যন ডিছকাশ্যন কৰিম। আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ কাৰণে সকলো ছাবজেক্টৰে মেট্ৰিক পৰীক্ষাৰ কাৰণে সুবিধাৰ্থে সকলো ছাবজেক্টৰে মডেল কুৱেশ্যন পেপাৰ বনাই আছোঁ। সেইবোৰ তোমালোকে কণ্টিনিউৱাছলি অহা সপ্তাহৰ পৰা পাই থাকিবা সকলো বিষয়ৰে। সেইবাবে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আমি ভিডিঅ'সমূহ তোমালোকক দি থাকিম। আহা এতিয়া কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাক চাওঁ। হাইস্কুল শিক্ষান্ত পৰীক্ষা 2026 কাৰণে ছ'চিয়েল ছায়েন্সৰ মডেল কুৱেশ্যন পেপাৰৰ পৰা দি আছোঁ মই। তোমালোকে এইবিলাক কুৱেশ্যন ভালদৰে প্ৰেক্টিছ কৰি যাবা। প্ৰথম কুৱেশ্যনটো হৈছে এছিয়া মহাদেশত জলবায়ুৰ তাৰতম্যৰ লগত জড়িত কাৰকবোৰ আলোচনা কৰা। এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই যাবা। নেক্সট কুৱেশ্যনটো মই তোমালোকৰ এইবাৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট বুলি ভাবোঁ। দ্বিতীয় কুৱেশ্যনটো হৈছে তোমালোকৰ মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল। এই কুৱেশ্যনটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়, ভালদৰে চাই যাবা তোমালোকে। নেক্সট কুৱেশ্যনবিলাক আছে এনেকুৱা, ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ক্ষমতা আৰু কাৰ্যৰ বিষয়ে তোমালোকে লিখিব লাগিব। এই কুৱেশ্যনটো তোমালোকে চাই যাবা, এইটো অহাৰ চান্সটো খুবেই বেছি। আৰু 4 নম্বৰ কুৱেশ্যনটো চোৱা, বিনিময় প্ৰথাৰ 4টা অসুবিধা। বিনিময় প্ৰথাৰ 4টা অসুবিধা তোমালোকক সুধি দিব পাৰে, সেইবাবে তোমালোকে ভালদৰে চাই যাবা। 4টা বা 5টা কাৰণো কেতিয়াবা অসুবিধা সুধি দিয়ে, তোমালোকে সেইবাবে ভালদৰে চাই যাবা। এই কুৱেশ্যনটো আহে এক্সামত ৰিপিটেড হৈ থাকে, সেইবাবে তোমালোকক মই দিছোঁ এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই যাবা। নেক্সট কুৱেশ্যনটো তোমালোকে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰধান কাৰ্যসমূহ আলোচনা কৰা। ৰিজাৰ্ভ বেংক নহ'লে কেন্দ্ৰীয় বেংক, ইয়াৰ দুটাৰ কাৰ্যাৱলী আহে, সেইবাবে তোমালোকে কুৱেশ্যনটো ভালদৰে চাবা। চোৱা, যোৱাবাৰ এনেকুৱা ধৰণৰ বহুত কুৱেশ্যন সোধা হৈছিল। নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে, লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনে এখন কিতাপৰ দৰে। এই প্ৰসংগত তোমাৰ মন্তব্য আগবঢ়োৱা। ইয়াত তুমি কি ভাবা, তোমাৰ বুজাৰ ক্ষমতা কিমান, তাৰ ওপৰত লৈ পেলাই এইটো কুৱেশ্যন সোধা হৈছে, সেইবাবে তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনো কেইটামান চাই যাবা। নেক্সট কুৱেশ্যনটো চোৱা, অসমৰ ধৰ্মীয় বিবিধতা আৰু সংহতিৰ বিষয়ে লিখা। এই কুৱেশ্যনো তোমালোকে চাই যাব পাৰা, এইটো ইম্পৰ্টেণ্ট হয়। নেক্সট এই দুটা কুৱেশ্যনো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে এইবিলাকো ভালদৰে কৰিব লাগিব। স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া। স্বদেশী আন্দোলনৰ বিষয়ে তোমালোকে ভালদৰে পঢ়ি যাবা। স্বদেশী আন্দোলনত জাতীয় শিক্ষাৰ বিকাশ আৰু লগতে তোমালোকৰ নাৰীৰ অৱদান কেনেকুৱা আছিল, সেইটো তোমালোকক বাৰে বাৰে সুধি দিয়ে কুৱেশ্যনবিলাক। সেইকাৰণে তোমালোকে সেই কুৱেশ্যনটো স্বদেশী আন্দোলন মেইন টপিকটো হয়, যিটো হ'ল স্বদেশী আন্দোলন, তাৰ বিষয়ে তোমালোকে ভালদৰে চাই যাবা। ছেকেণ্ড কুৱেশ্যনটো চোৱা, অসমত ভাৰতীয় আন্দোলনৰ এটি খতিয়ান দাঙি ধৰা। অসমত ভাৰতীয় আন্দোলনৰ বিষয়ে ভালদৰে পঢ়ি যাবা। নেক্সট প্ৰশ্নটো চোৱা, অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটা খতিয়ান দাঙি ধৰা। ভাৰতবৰ্ষৰ যিটো গুৰুত্বপূৰ্ণ 3টা আন্দোলন হৈছিল, অসহযোগ, আইন অমান্য, ভাৰতীয় আন্দোলন, ইয়াক কেন্দ্ৰ কৰি পেলাই সেই আন্দোলনত অসমৰ ভূমিকা কেনেকুৱা আছিল, এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰত্যেকবাৰ এক্সামত একটা নহয় একটা সুধি দিয়ে। সেইবাবে তোমালোকে 3টা আন্দোলনে অসমত ভূমিকা কেনেকুৱা আছিল তাৰ বিষয়ে তোমালোকে ভালদৰে জানি থবা, এইটো কুৱেশ্যন আহিব। 11 নম্বৰ কুৱেশ্যনটো চোৱা, গোলকীয় উত্তাপ বৃদ্ধি কি? গোলকীয় উত্তাপ বৃদ্ধি কিদৰে ৰোধ কৰিব পাৰি লিখা। কুৱেশ্যনো ধুনীয়া কুৱেশ্যন হয়, এইটো আহি যাব পাৰে, তোমালোকে ভালদৰে চাই ল'বা। আৰু তোমালোকে লং কুৱেশ্যনৰ ভিতৰত এই 12 নম্বৰ কুৱেশ্যনটো চাবা, ফুলগুৰি ধাৱাৰ ওপৰত এটি টোকা লিখা, বা ইতিহাসত ফুলগুৰি ধাৱাৰ গুৰুত্ব কেনেকুৱা, এই কুৱেশ্যনটো আহে, তোমালোকে ভালদৰে চাই যাবা। নেক্সট, অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে চমুকৈ আলোচনা কৰা। এইটো সুধি দিয়ে কেতিয়াবা, বাৰে বাৰে সোধে। আৰু যোৱাবাৰ প্ৰত্যেকখন তোমালোকৰ প্ৰি টেষ্টতো প্ৰায় জিলাসমূহতে এই কুৱেশ্যনটো দিয়া আছিল যে আহিব পাৰে বুলি, অহা নাছিল। সেইবাবে এইবাৰৰ কাৰণে তোমালোকে এই কুৱেশ্যনটো ভালদৰে চাই ল'বা। অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে চমুকৈ আলোচনা কৰা। 4 বা 5 নম্বৰৰ কাৰণে আহি যাব পাৰে। নেক্সট তোমালোকে ছাত্ৰ ছাত্ৰীসকল চেনেলটো ছাবস্ক্ৰাইব কৰিবা তোমালোকে, আৰু এনেকুৱা ধৰণৰ বহুতো তোমালোকে মডেল কুৱেশ্যন পেপাৰ পাই থাকিবা, সেইবাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। নেক্সট কুৱেশ্যনটো চোৱা, অসমত জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা। অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ তোমালোকে ভালদৰে জানি থৈ যাবা, এই কুৱেশ্যনো আহি যাব পাৰে। বা নেক্সট 15 নম্বৰ কুৱেশ্যনটো, অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ উল্লেখ কৰা। কৃষি উন্নয়নৰ সমস্যাবোৰ তোমালোকে ভালদৰে চাই যাবা, যে এতিয়াও আমাৰ কৃষি খণ্ডটো কিয় ইমান উন্নতকৰণ হোৱা নাই, সেইটো তোমালোকে ভালদৰে চাই যাবা, এইটো কুৱেশ্যনো আহি যাব পাৰে।
ছাত্ৰ ছাত্ৰীসকল আৰু নেক্সট কুৱেশ্যনটো হৈছে অসমত চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ 6টা প্ৰধান লক্ষ্য তোমালোকে জানি থবা এই কুৱেশ্যনো আহি যাব পাৰে ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক আকৌ কৈছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বিভিন্ন ধৰণৰ মডেল কুৱেশ্যন পেপাৰবোৰ তোমালোকে যদি লাগে তেন্তে কমেণ্ট কৰি জনাবা মই তোমালোকক নিশ্চয় দিম সেইবাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা তোমালোকৰ কাৰণে মই মডেল কুৱেশ্যন পেপাৰ বনাই আছোঁ তোমালোকে ভালদৰে নিজৰ পঢ়া শুনা কৰি থাকিবা কিয়নো তোমালোকৰ এক্সাম অতিকৈ ওচৰত চাপি পাইছে সেইবাবে তোমালোকে সেলফ ষ্টাডিটো তোমালোকে ভালদৰে কৰিবা ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা